হাই গাইজ গুড মৰ্ণিং। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি গছপুলি ৰোপণ কৰিম। দুইজোপা গছপুলি আনিলোঁ, সুন্দৰকৈ গাঁত খান্দি ল'লোঁ আৰু ধুনীয়াকৈ গছৰ প্ৰতি ৰোপণ কৰিলোঁ আৰু তাক প্ৰতিপালন কৰিব লাগিব। ময়ো ৰোপণ কৰিলোঁ আৰু টিকলাই আৰু মায়াকে লগে এটা গছৰ প্ৰতি ৰোপণ কৰিলা। তাৰপিছত গোবৰ আনবা গ'লোঁ, পাথৰক যে গোবৰ আনিলোঁ আৰু গোবৰে মাটিয়ে সংমিশ্ৰণ কৰিলোঁ। এতিয়া গছত কলম দিম, লেচু গছত কলম দিম। বস্তা কাটি ল'লোঁ, ৰছী কাটি ল'লোঁ আৰু দেউতা আহিলাক ধুনীয়াকৈ লেচু গছত কলম দিলা। সুন্দৰকৈ লেচু গছত কলম দিয়া হ'ল। কলম চলম দিয়া হোৱাৰ পিছত ধুনীয়াকৈ গা পা ধুলোঁ। গা পা ধুই উঠি চেণ্টাৰত গ'লোঁ। চেণ্টাৰত ধুনীয়াকৈ ক্লাছ কৰিলোঁ। ক্লাছ কৰি উঠি ভোগ খালোঁ। সুন্দৰকৈ ভোগ খালোঁ আৰু ভোগবিলাক খাবা ইমান টেষ্টি হৈছে। ভোগ চোগ খোৱা হ'ল। ভোগ চোগ খোৱাৰ পিছত পাঠশালাক গ'লোঁ। মোৰ ঘড়ীটো বেয়া হৈছে, ঘড়ীটোৰ বেটাৰীটো বদলাব লাগে। দাদাক ক'লোঁ, দাদাই সুন্দৰকৈ ঘড়ীৰ বেটাৰীটো বদলিলে। দেখা পাইছেনে গাইছ? তাৰপিছত ফাৰ্মাচীক আহিলোঁ। ফাৰ্মাচীত দাদাক বোলে মেডিচিন লাগে, দাদাক মেডিচিন দিলোঁ। দেখা পাইছেনে গাইছ? আৰু তোমাৰ মাইনা সুন্দৰকৈ ভাত খাই আছে, দুপৰীয়াৰ ভাত খাই আছে। তাইক ভিডিঅ' কৰিছে, গমেই পোৱা নাই। এইটো মিনি ব্লগ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।